Fox. Where about the mother? Fox. Fox. Hello, Mr. Stork. Hello, Mr. Stork. How are you? How are you? Stork. Stork. I am fine. I am fine. Thank you. Thank you. Fox. Fox. Would you come to my place for lunch tomorrow? Stork. That would be great. The next day, the fox prepared a tasty meal and announced to the stork the meal. আজি শিক্ষক দিৱস এই পবিত্ৰ দিনটোত মই এনে এখন শিক্ষানুষ্ঠানত উপস্থিত আছো যিখন শিক্ষানুষ্ঠানৰ কেবাটাও দিশে বিভিন্ন জনৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। এইখন হৈছে PM শ্ৰী 673 নং ডিমৌ টাউন প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ দিশৰ পৰা শিৱসাগৰ জিলাখনৰ ভিতৰত 3 নম্বৰ স্থানত আছে। ইয়াৰ উপৰিও জিলাখন এই বিদ্যালয়খনৰ 13 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে ইতিমধ্যেই বিভিন্ন ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কীৰ্তি শিক্ষকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এই বিদ্যালয়খনতে এগৰাকী শিক্ষক আছে যি নিজে দৃষ্টিহীন হৈও তেওঁ দুচকুৰে যদিও নিজে নেদেখে কিন্তু তেওঁ ইতিমধ্যে হাজাৰ গৰাকী ছাত্ৰ ছাত্ৰীৰ জীৱন পোহৰাই তুলিবলৈ সক্ষম হৈছে। তেওঁ হৈছে ৰঞ্জিত বৰা। আৰু এই ৰঞ্জিত বৰাই মই দেখুৱাইছো যে তেওঁ নিজেই দুচকুৰে নেদেখে, দৃষ্টিহীন আৰু অথচ 18 বছৰে তেওঁ শিক্ষকতা কৰি বহু ছাত্ৰ ছাত্ৰীৰ জীৱন পোহৰাই তুলিলে, জ্ঞানৰ জ্যোতি বিলালে। মই প্ৰথমে ছাৰৰ ওচৰলৈ আহিছো, তাৰ পিছতে প্ৰধান শিক্ষক বীৰেন কলিতাৰ ওচৰলৈ যাম। মই প্ৰথমে আজি এই পবিত্ৰ দিনটোত আপোনালৈ ওলগ জনাইছো। নমস্কাৰ। আপুনি কেতিয়াৰ পৰা দৃষ্টিহীন হৈ আহিছে হল বা কি ধৰণে বৰ্তমান এই যাত্ৰা আগুৱাই আহিছে? নমস্কাৰ। মই জন্মৰ 4 বছৰৰ পিছতেই বসন্ত ৰোগত পৰি মোৰ দৃষ্টিশক্তি হেৰুৱাওঁ আৰু তাৰ পিছতে
7 বছৰ বয়সত নগাঁও শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ত মই শিক্ষা গ্ৰহণ কৰোঁ বেল মেথডত আৰু 2007 চনৰ 21 আগষ্টত এই শিক্ষকতা চাকৰিত মই নিয়োজিত হওঁ। কেনেধৰণে ছাত্ৰ ছাত্ৰীক পঢ়াই আহিছে? ছাত্ৰ ছাত্ৰীক মই পঢ়াওঁতে আমাৰ আখৰটোৰ ছিষ্টেমটোহে বেলেগ, কিন্তু বিষয়বস্তু বা কিতাপ পত্ৰবিলাক একেই। সেইকাৰণে মই পঢ়াওঁতে সদায় এইটো মোৰ বেল মেথডৰ কিতাপ, এই কিতাপখন মই হাতত লৈ লওঁ আৰু ছাত্ৰ ছাত্ৰীয়ে নিজৰ কিতাপ লৈ পেলাই সেইমতে পাঠটো উলিয়াই লৈ মই পঢ়াই যাওঁ, তেওঁলোকে পঢ়ি যায়। আমি জনাত আপুনি সুন্দৰকৈ বাকীসকলৰ দৰে শিক্ষাদান কৰি আহিছে। সমান্তৰালকৈ আপুনি বাদ্যযন্ত্ৰৰ আপুনি সংগত কৰে। কি বাদ্য? বাদ্যযন্ত্ৰৰ ভিতৰত মই যেতিয়া ব্ৰহ্মপুৰ অন্ধ বিদ্যালয়ত পঢ়ি আছিলোঁ তেতিয়া বাঁহী আৰু তবলা বিষয়ত ভাতকান্দে পাঠ্যক্ৰমত মই বিষাৰদ ডিগ্ৰী লাভ কৰিছিলোঁ। তাৰপিছত মই স্কুলৰ পৰা ওলোৱাৰ পিছত যেতিয়া কলেজত পঢ়ি থাকোঁ তেতিয়া মই এই গীটাৰ অকণমান শিকিছিলোঁ আৰু এতিয়া হাৰমনিয়াম, তবলা, বাঁহী, গীটাৰ, নেগেৰা, খোল, ঢোল প্ৰায়খিনিয়ে অলপ চলপ বজাওঁ। আৰু এতিয়া অকণমান যদি আজি দিনটোতে গুণগুণাই দিয়ে। মই অকণমান গাইছোঁ। মোৰ ছাত্ৰ ছাত্ৰীসকলো আছে, তেওঁলোককো মই লৈ ল'ম লগত, অকণমান সহযোগ কৰিব তেওঁলোকে। আমি ৰুদ্ৰ বৰুৱাৰ এই সুন্দৰ গীতটি গাম দেই সকলোৱে, পকা ধানৰ মাজে মাজে। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ আলি পৰি গীতটোৰে জাক পালি মাৰি। সৰু সৰু আলি, ঐ সৰু সৰু আলি। পকা ধানৰ মাজে মাজে সৰু আলি, ঐ সৰু সৰু আলি। হয়, এনেধৰণে তেওঁ শিক্ষাদান আনুষ্ঠানিক যি পাঠ্যপুথি আছে সেই পাঠ্যপুথিৰ সুন্দৰকৈ শিক্ষাদান কৰাৰ উপৰিও তেওঁ বাদ্যযন্ত্ৰৰো তেওঁ সুন্দৰকৈ সকলো তবলা বজায়, গীটাৰ বজায়, বাঁহী বাদন কৰে। মই ছাত্ৰ ছাত্ৰী আছে, ছাৰৰ কেনেকুৱা পঢ়া, কি ক'বা আজিৰ দিনটোত ছাৰৰ লগত? ছাৰে আমাক বহুত ভালকৈ পঢ়ায়, বহুত ধুনীয়াকৈ জ্ঞান পাঠ কৰি আমাক পঢ়ায়। ছাৰে আমাক তবলা শিকায়, ড্ৰাম ছেট শিকায়, খোল শিকায়, সেইবোৰ বহুত বাদ্যযন্ত্ৰ শিকায়। তুমি কি ক'বা ছাৰৰ লগত আজি? আমাৰ শ্ৰদ্ধাৰ ৰঞ্জিত ছাৰে আমাক ইংৰাজী পঢ়ায়, খুব ধুনীয়া পঢ়ায়। আমাক পঢ়োৱাৰ উপৰিও তেখেতে বহুতো বাদ্যযন্ত্ৰও শিকায়। যিহেতু আমাৰ বিদ্যালয়ত বাদ্যযন্ত্ৰ আছে, সেয়েহে আমি কিছুমান বাদ্যযন্ত্ৰ বজাব নাজানো, কিন্তু আমাৰ বিদ্যালয়ৰ ছাৰে আমাক ধুনীয়াকৈ শিকাই দিয়ে। হয়, মই ইতিমধ্যেই ছাত্ৰ ছাত্ৰীসকলে কৈছে আৰু প্ৰধান শিক্ষক আছে বৰ্তমান মোৰ কাষত। এই বিদ্যালয়খন পৰিচালনা কৰি আহিছে সুন্দৰকৈ, কি দিশত অকণমান জানিব বিচাৰিম সামগ্ৰিক? হয়, নমস্কাৰ। পবিত্ৰ শিক্ষক দিৱসৰ সকলোকে অভিনন্দন জ্ঞাপন কৰিলোঁ। PMC 663 নং ডিমৌ টাউন প্ৰাথমিক বিদ্যালয়ৰ নিজস্ব বৈশিষ্ট্য আছে। আমাৰ বিদ্যালয়ত গুণগত মানৰ শিক্ষা প্ৰদান কৰা হয়। আমাৰ যিটো পাঠসভাত আমাৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা বিকাশৰ বিভিন্ন সুযোগ সুবিধা আছে, বাদ্যযন্ত্ৰ আছে, সকলোখিনি সুযোগ প্ৰদান কৰা হয়। লগতে আমাৰ বিদ্যালয়ত ইংৰাজী ভাষাৰ লগতে সকলোবিলাক ভাষা আমি যিমান পাৰোঁ ইংৰাজী ভাষাত দক্ষতা আয়ত্ব কৰিবলৈ যত্ন কৰাওঁ, ল'ৰা ছোৱালীবিলাকক কথোপকথন কৰিবলৈ যত্ন কৰোঁ। আৰু শেহতীয়াকৈ যিবোৰ ডিজিটেল পাঠ্যক্ৰম আছে, ডিজিটেল পাঠ্যক্ৰমতো আমাৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। আমাৰ বিদ্যালয়ত 374 জন ছাত্ৰ ছাত্ৰী আছে আৰু প্ৰতি বছৰে নামভৰ্তিৰ ক্ষেত্ৰত আমাৰ বিদ্যালয়ত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী ভিৰ কৰি আমি সকলোকে সমান সুযোগ দিব নোৱাৰোঁ। নিৰ্দিষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীকে আমি বিদ্যালয়ত স্থান দিব পাৰোঁ। আৰু আমাৰ অভিভাৱকসকলৰ সহযোগিতা ভাল। PMC আঁচনি বিভিন্ন আঁচনি ৰূপায়ণ হৈ আছে আৰু ইয়াৰ যোগেদি ছাত্ৰ ছাত্ৰী শিক্ষক অভিভাৱক সকলো উপকৃত হৈছে যথেষ্ট। আৰু আমি লগতে শিক্ষাৰ লগতে সহবিদ্যালয়িক যিবোৰ ক্ৰিয়াকলাপ, খেল ধেমালি বা অন্যান্য উৎসৱ আমি গুৰুত্ব দিওঁ আৰু উৎসৱ পাৰ্বণ অনুষ্ঠিত কৰাত আমি তেওঁলোকক আভাস দিওঁ বিভিন্ন উৎসৱ পাৰ্বণ কেনেকৈ অনুষ্ঠিত কৰা হয়। বিভিন্ন দিশত কেৱল আনুষ্ঠানিক পাঠ্যক্ৰমৰ পুথিৰ মাজৰ উপৰিও
তেওঁলোকে বিভিন্ন আন আনুষংগিক সাংস্কৃতিক সাংস্কৃতিক এই দিশতো ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিছে আৰু বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা ছাত্ৰ ছাত্ৰীসকলে দেখুৱাবলৈ সক্ষম হৈছে আৰু এয়া সম্ভৱ হৈছে এইসকল স্বনামধন্য শিক্ষাগুৰুৰ প্ৰচেষ্টাত আজি এই পবিত্ৰ শিক্ষক দিৱসৰ দিনটোত এইসকল শিক্ষাগুৰুলৈ মই পুনৰবাৰ আজি উলগ জনাইছোঁ আপোনালোকলৈ শুভেচ্ছা জনাইছোঁ অনাগত দিনতো আগবাঢ়ি যাওক আৰু আজি এই দিনটোত আৰু শেষবাৰ এটা ভাষ্য ল'ব বিচাৰিছোঁ কি ক'ব আজি এই মহান দিনটোত এই মহান দিনটোত আমাৰ স্বনামধন্য সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আমি তেখেতে য'তেই আছে তোৰ পৰাই যেন আমাক আশীৰ্বাদ দিয়ে আমি যাতে তেখেতৰ আদৰ্শেৰে আমি আগবাঢ়ি যাব পাৰোঁ তেখেতৰ আশীৰ্বাদত আমি আমাৰ কৰ্মময় জীৱন যাতে সুন্দৰকৈ চলাই নিব পাৰোঁ হয় আজি এইদৰেই সোঁৱৰিছে সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱক আৰু তেওঁৰ যি আদৰ্শ দেখুৱাই গৈছিলে সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ সকলোৱে এই যি পবিত্ৰ শিক্ষাদান বৃত্তিত জড়িত হৈ আছে এয়া সুকলমে সকলোৱে আগুৱাই নিয়ক আজি এই দিনটোত আমি তাকেই কামনা কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ